ধুনীয়া এখন গাঁও, নাম আটনগুৰি। আজিৰ পৰা 22 বছৰমানৰ আগৰ ঘটনা। সেই সেউজীয়া হৈ থকা গাঁওখনৰ মাজেৰে বৈ যোৱা কলংখন যেন গাঁওবাসীৰ বাবে অভিশাপ। সেইদিনাখন পথাৰত গৰু চৰাবলৈ গৈছিল ধন, বাপুতি আৰু পোনা। সময় চাগে দুপৰীয়া আছিল তেতিয়া, যেতিয়া সিহঁতে পথাৰত গৰু বান্ধি আছিল। গৰু বান্ধি উঠি কলংখনৰ পাৰলৈ গৈছিল সিহঁত। গৰমৰ দিন, সেই শাৰী শাৰীকৈ থকা প্ৰকাণ্ড আম গছকেইডালৰ তলত বহিয়ে যেন ভাল লাগে। সঁচাকে মন ভৰি যোৱা এটা পৰিৱেশ। অলপ জিৰাই উঠি গোটেইকেইটা কলংখনত গা ধুবৰ বাবে নামিল। হাঁহি ধেমালি কথা বতৰা পাতি গা ধুই আছিলে সিহঁতে। হঠাৎ বাপুতিৰ ভৰিত কিবা এটা স্পৰ্শ কৰা যেন পালে। চক খাই উঠি সি পোনা আৰু ধনক কথাটো কলে। তাৰ পৰা উঠি অহাই ভাল হব বুলি সিহঁতক কলে। কিন্তু ধন আৰু পোনা হাঁহিবলৈ ধৰিলে। কলে যে সেয়া বেলেগ একো নহয়, মেটেকাৰ শিপা হব চাগৈ। কিন্তু বাপুতিৰ কিবা ভাল যেন লগা নাছিল। সেয়ে সি খৰখেদাকৈ সাঁতুৰি গুচি আহিলে। বামত উঠি বাপুতিয়ে সিহঁতক পুনৰ কলংখনৰ পৰা গুচি আহিব জোৰ কৰিলে। কিন্তু ধন আৰু পোনাই তাৰ কথাত গুৰুত্ব নিদিলে। সিফালে আকৌ হঠাৎ পথাৰত গৰুবোৰে চিঞৰিব ধৰিছে। কি হৈছে বুলি খৰখেদাকৈ বাপুতি আগুৱাই গল পথাৰখনলৈ। অলপ দূৰ গৈছিলহে বাপুতি, পিছফালৰ পৰা চিঞৰ এটা শুনিলে। ভয়ত চক খাই বাপুতিয়ে ঘূৰি চালে। দৌৰি গল পুনৰ কলংখনৰ ওচৰলৈ। কলংখনৰ পাৰ পাই যিটো দৃশ্য দেখিলে, সেই দৃশ্যই বাপুতিৰ কলিজা কঁপাই তুলিলে। দেখিলে ধন আৰু পোনা নাই কলংখনত। সিহঁতক দেখা নাপাই বাপুতিয়ে চিঞৰি চিঞৰি সিহঁতক ইফালে সিফালে বিচাৰিব ধৰিলে। সিহঁতক বিচাৰি নাপাই শেষত বাপুতি তাৰ পৰা বেগাই দৌৰিব ধৰিলে। ভয়ে ভয়ে কান্দি কান্দি আহি বাপুতি গাঁও পালেহি। গাঁৱত কথাটো কলে। তাৰ কথা শুনি গাঁৱৰ সকলো সেই কলংখনৰ ওচৰলৈ গল। মাছমৰীয়াৰ দ্বাৰা জালেৰে গোটেই কলংখনত বিচাৰিলে। কিন্তু ধন আৰু পোনাক কতো বিচাৰি নাপালে। সেইদিনাৰ পৰাই সেই কলংখনৰ পাৰলৈ আৰু কোনো নোযোৱা হল। পিছত গাঁৱত কথা ওলাল, সেই কলঙত আছে জল কুঁৱৰী, যিয়ে পানীৰ তললৈ টানি লৈ যায় মানুহক।